ল'ৰা তই কেলে কান্দি হাঁহি আছ তই কৈ দে আৰু ক'ত কন্দা দেখি তই কৈ দে একো কৈ দে কি কৈ দে কান্দি আছ তই কৈ দে কন্দা নাই ক'ত কন্দা দেখি তই কান্দি আছ কৈ দে একো চিন্তা নকৰ ক কি কৈ দি বুলি কৈছোন তই কৈ দে তই কৈ দে বুলি কৈছোন তই মই কেনেকৈ কওঁ বাৰু তই নিজে চিন্তা কৰচোন অতদিন মই নকলোৱে মই লুকুৱাই থ'লোঁ কথা কৈ দে তই ক'বলৈ কৈছোন তই ক'বলৈ ক'লো নহ'ব অতদিন মই 2 বছৰ দিন লুকুৱাই থৈছোঁ মই কৈ দে তই ক'বলৈ কৈছ নহয় কৈ দে তই কি তই ক'বলৈ ক'লো নহ'ব ন তই কৈ দে মানে 2 বছৰ দিন হৈ গ'ল লগতে আৰু মোৰ এতিয়া প্ৰায় 1 লাখ ওচৰা-ওচৰি লোক হৈ গ'ল মই কেনেকৈ আপোনালোকৰ আগত মই কেনেকৈ ক'ম বাৰু আপোনালোকৰ আগত মইতো ক'বলৈ কেনেকৈ ক'ম বাৰু মইতো নিজে চিন্তা কৰিছোঁ চবেই গম পাই যাব দেখোন 1 লাখ যদি 1 লাখ হ'বলৈ 1 লাখ মানুহে গম পাই যাব মোক কি হ'ব তয়ো বেয়া জমাবি দে কৈ কৈ আছ চবেই গম পাব দেখোন এচা মাজনী তই জমাবি দে কৈ আছ যিহেতু মই নোকোৱাকৈ থৈ দিলোঁ কৰি পাছত মোক নধৰি মই কৈ দিওঁ সঁচানে পাছত আকৌ মোক নুদুখিবি আকৌ সঁচাকৈ চাবি আকৌ মায়ে কৰিব কৈছে মই আপোনালোকক ক'ম দেই তই ছাইডত যেন উলিয়াই থৈছোঁ এই ফটো কপি মই কৈ দিম দেই সঁচা মই লুকুৱাই থৈছিলোঁ 2 বছৰ দিন এতিয়া মাও যদি কেনেকৈ গম পালি মই এইখিনিত আছিলোঁ কান্দি মানে বেয়া লাগিছে বহুত মনত পৰিছে যে বহুত বেয়া লাগিছে হ'ব দে মই ক'ম বাৰু আছে মই খালি মই পথাৰলৈ গ'লোঁ ইয়াত ক'ব তয়ো বেয়া জমাবি দেই পাছত আকৌ মোক গালি নাপাৰিবি আকৌ মই পথাৰলৈ গ'লোঁ পথাৰলৈ মুকলি মই ইয়ালৈকে আপোনালোকক কথাখিনি কৈ আছোঁ পথাৰত গৈ পিনে কৈ আছোঁগৈ পথাৰলৈ আহি লৈছোঁ এইখিনিতে পটককৈ আহিলোঁ মায়ে কৈ দিব কৈছে মোক কৈ দিওঁ এইগৰাকী পঞ্চায়তত যেন উলিয়াই থৈছোঁচোন এইগৰাকী আপোনালোকে গমেই নাপায় আচলতে মই ক'ম এতিয়া এইগৰাকী মই চিনাকি কৰাই দিম সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মই চিনাকি কৰাই দিম আৰু লগতে মোৰ 1 লাখ পৰিয়ালৰ আগত মই চিনাকি কৰাই দিম মই চিনাকি কৰাই নিদিলোঁহেঁতেন কিন্তু মায়ে ক'লে তই চিনাকি কৰাই দে বুলি মই কৈ দিবলৈ আছোঁ মই পথাৰলৈ গ'লোঁ মানুহে শুনিব কথাটো বেয়া হ'ব পথাৰত ক'ম পথাৰ ইয়াত মানুহ ৰখি আছে মানুহ ৰখি থাকিলে ক'বলৈ বেয়া নহয় বস্তুটো পথাৰলৈ গ'লোঁ সেইকাৰণে ধুনীয়া পথাৰলৈ গ'লোঁ এতিয়া পথাৰত কম বেছি আমাৰ সেইজনী বাইদেউজনী কি বহি পেলাই কি কৰে জোহনজনী আপোনালোকে দেখিবলৈ পাইছে যেন এইগৰাকী চাই লওক মই কৈ দিবলৈ বিচাৰিছোঁ মই নকওঁ বুলি ভাবিছিলোঁ মায়ে দুখ কৰি থকা আহি দেখিলেহি আকৌ সেইকাৰণে কৈ দিওঁ মায়ে ঐ মায়ে কৈ দিবলৈ কৈছে মই কৈ দিওঁ মই 2 বছৰ দিন মই লুকুৱাই থৈছিলোঁ মায়ে শুনিলে নেকি কৈ দিবলৈ কৈছে তই কৈ দিব কৈছে নেকি তই ইয়াত আছই মই সেইখিনি কথাখিনি ক'ম বুলি ভাবিছিলোঁ কি পাছত আকৌ লাজ পাবি তই আকৌ হা গোটেই অসমত গম পাবগৈ এতিয়া গোটেই 1 লাখ ওচৰ আছে মানে গম পাব পাছত আকৌ তই লাজ মাও ক'বলৈ লৈছে মোক কৈ দিওঁ এইখিনি আহি লৈছোঁ ধুনীয়াকৈ সেইখিনি বহি ল'মগৈ বহি পিনে ক'ম কৈ দিওঁ চবে পাৰ্মিশ্যন দিছে মই কৈ দিওঁ বেয়া লাগে বহুত বেয়া লাগে এনেকুৱা কৰিলে বহুত বেয়া লাগে আপোনালোকেও বেয়া লাগিব মোৰ বেয়া লাগিব চবেই বেয়া লাগিব এনেকুৱা কিয় কৰে বাৰু
দুখ লাগে মই কাকো না কোৱা হ'লে এই কথাটো কিন্তু মই এতিয়া উপায়হীন হৈ ক'বলৈ বাধ্যত পৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব দে মই বহুত দিন লুকুৱাই থৈছিলোঁ কথাটো এতিয়া কিন্তু কৈ দিম আৰু যি হয় হওক এদিনটো চবেই গম পাবগৈ তো সেইকাৰণে মই কৈ দিব বিচাৰিছোঁ ধুনীয়াকৈ এইখিনিতে বহি লওঁ আপোনালোকে দেখিছে ইয়াত কঠীয়া দিলি দেই এইবোৰ কঠীয়া দিলে মই কৰিব বিচাৰিছোঁ দেই এতিয়া ধুনীয়া কথা তো আপোনালোকে যেন এই ছাইটত দেখিছে এই মানুহগৰাকী মই আপোনালোকৰ আগত কৈ দিব বিচাৰিছোঁ দেই চাই লওক ধুনীয়াকৈ চাওক চেহেৰাটো মন কৰক ধুনীয়াকৈ চাওক দেই এই মানুহগৰাকী যিটো কাণ্ড কৰিছে এই মানুহগৰাকীয়ে জানিলে আপোনালোকৰো চকু কপালত উঠিব কিন্তু এনেকুৱা কৰিব নাপায় আচলতে দেই মই কৈ দিছোঁ এই মানুহগৰাকী চাই থাকক দেই চিন ৰাখি থওক তো এই মানুহগৰাকীয়ে এই ছাইডত এটা মই কমেণ্ট লগাই দিছোঁ চাই লওক আপোনালোকে পঢ়ক মই নপঢ়োঁ এই মানুহগৰাকীয়ে এই কমেণ্টটো কৰিছে চাই লওক এই মানুহগৰাকীয়ে এই কমেণ্টটো কৰিছে ছাইটত যেন লগাই দিছোঁ মই এই মানুহগৰাকীয়ে এই কমেণ্টটো কৰিছে আৰু এই কমেণ্টটো কৰিছে কোনটো ভিডিঅ'ত কৰিছে মই কৈ দিছোঁ যিহেতুকে যোৱাকালি এটা নিউজ ওলাইছিল কুঁহি টি অফিচিয়েল আপোনালোকে চিনি পায় কুঁহি বুলি ক'লে সকলোৱে চিনি পায় কুঁহি এগৰাকী ব্লেক কামাণ্ডো আছিল আৰু সেই ব্লেক কামাণ্ডোগৰাকীয়ে এটা জুৱা খেলৰ এপ প্ৰমোশ্যন কৰিছিল আৰু সেই জুৱা খেলৰ এপটো প্ৰমোশ্যন কৰাৰ কাৰণে চৰকাৰে গৃহ বিভাগে বীৰাংগনা ব্লেক কামাণ্ডো কুঁহি টি অফিচিয়েল এই বীৰাংগনা ব্লেক কামাণ্ডোগৰাকীক নিলম্বিত কৰিলে আৰু তাৰ সন্দৰ্ভত যিহেতুকে এইখন ভাৰত হয় যিহেতুকে ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে আৰু বাক স্বাধীনতা থকাৰ কাৰণে মোৰ যোনখিনি মনৰ কথা মনৰ ভাৱখিনি ঠিক আছে মই এটা ভিডিঅ' প্ৰস্তুত কৰি কৈছিলোঁ আচলতে মই কুঁহি টি অফিচিয়েলক ময়ো ভাল পাওঁ কিন্তু মই অন্ধভক্ত নহয় কিবা এটা ভুল কৰিব সেই ভুলটো মই মানি ল'ব নোৱাৰোঁ ভুলটো সদায় ভুলে সি লাগিলে যোনে নকওক ভগৱন্তও ভুল কৰিলেও সেইটো ভুল ৰজা মহাৰজাও ভুল কৰিলে সেইটো ভুলটো ভুলে অপৰাধটো সদায় অপৰাধেই ঠিক আছে কিন্তু সেইটো নিজে গ্ৰহণ কৰি ল'ব লাগিব মই যদি কিবা এটা ভুল কৰোঁ নহয় ন সেই ভুলটো মই নিজে গ্ৰহণ কৰি ল'ব লাগিব যেন হয় এইটো মোৰ ভুল হৈছে কিন্তু সেই ভুলটো যদি গ্ৰহণ নকৰি যদি অহংকাৰী দেখুৱাওঁ কিন্তু এইটো বেয়া কথা অহংকাৰে পতন হ'ব দেই তো যিহেতুকে কুঁহি টি অফিচিয়েলে সেই ভুল কামটো কৰিলে আৰু ভুল কামটো কৰাৰ কাৰণে নিলম্বিত কৰিলে গৃহ বিভাগে আৰু মই ডেছক্ৰিপশ্যনত সেই লিংকটো লগাই থৈছোঁ ভিডিঅ'টোৰ লিংক আপোনালোকে গৈ চাবগৈ আৰু সেই ভিডিঅ'টোত মই তেনেকৈয়ে মই নিজৰ মনৰ কথাখিনি কৈছোঁ আৰু কিয় কৰিলে কিয় নাকৰা মই মানে মনৰ কথাখিনি কৈছোঁ আৰু সেই ভিডিঅ'টোৰ তলত এই বাইদেউগৰাকীয়ে মোক এই কমেণ্টটো কৰিছে চাই লওক আচলতে মই কি ভুল কৰিলোঁ কওক আপোনালোকে ভিডিঅ'টো চাই ল'বগৈ দেই মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে মই কিনো ভুল কৰিছিলোঁ কিনো ভুল কথা ক'লোঁ এই বাইদেউগৰাকীয়ে এগৰাকী মহিলা হয় দেই আচলতে দেখাততো বহুত সভ্য বহুত ভাল ঘৰৰ ছোৱালী নিচিনা লাগিছে বহুত ভাল ঘৰৰ বিবাহিত দেই আপোনালোকক মই দেখাই দিছোঁ মোৰ যিহেতুকে 1 লাখ ওচৰাচি মোৰ পৰিয়াল হ'ব হৈ আছে ধৰি লওক 1 লাখে ধৰক দেই 1 লাখ মানুহৰ আগত এই বাইদেউগৰাকী ভাগক মুখখন মই চিনাকি কৰাই দিছোঁ আচলতে মুখখন এনেকুৱা মানুহৰ চিনাকি কৰাই দিব লাগে যিহেতুকে মোক এনেদৰে কমেণ্ট কৰিছে কালিলৈ আনক এনেদৰে কমেণ্ট কৰিব মই মানি লৈছোঁ মোৰ কিবা ভুল হৈছে বাইদেউ আপুনি এনেদৰে কমেণ্ট নকৰি মোক কিবা ভালদৰেও আপুনি কমেণ্ট কৰিব পাৰিলে হয় কিন্তু আপুনি কিয় এনেদৰে কমেণ্ট কৰিলে আপোনাৰ মা দেউতা ঠিক আছে আপুনি মোক যোনটো কমেণ্ট কৰিলে আপোনাৰ মা দেউতা ঠিক আছে আচলতে মাকজন থাকিব দেই ধৰি লওক যোনটো শব্দ প্ৰয়োগ কৰিছে আচলতে বাপেকজন আপুনি যোনটো শব্দ মোক লিখিছে কমেণ্টটো দি আছোঁ দেই আচলতে আপুনিহে এই কমেণ্টটো দিয়া সন্তান নেকি ঠিক আছে
কাৰণ কেলৈ আপুনি যোনটো শব্দ ব্যৱহাৰ কৰিলে মই নকওঁ শব্দটো কৈ নিদিওঁ এই লগাই দিছোঁ কমেণ্টত ঠিক আছে আচলতে আপুনি যোনগৰাকী মাতৃৰপৰা গৰ্ভধাৰণ কৰিল আৰু গৰ্ভধাৰণ কৰি যেতিয়া আপুনি প্ৰসৱ হ'ল আচলতে আপোনাৰ বাপেকজনহে কোনো চাগে ঠিকনা নাই নেকি আচলতে আপোনাৰ মাতৃক চাগে কোনে কি কৰিলে ঠিকনা নাই কাৰণ কেলৈ আপুনি কৈছে মোৰ আছে মোৰ এই শব্দটো যোনটো লিখিছে মোৰ আছে মোৰ মা আছে দেউতা আছে মোৰ মাৰ নাম কুঞ্জ সোণোৱাল চাহটো লগাই দিছোঁ এইগৰাকী মোৰ মা মোৰ দেউতাৰ নাম হ'ল হেম সোণোৱাল এইজন মোৰ দেউতা দেখিলে আপুনি যোনটো শব্দ লিখিলে কমেণ্টত মই এতিয়া চিনাকি দি দিলোঁ মোৰ মা দেউতা ঠিক আছে কিন্তু আচলতে আপুনিহে চাগে এই শব্দটো যোনটো লিখিছে নহয় আপুনিহে চাগে তেনেকুৱা আপোনাৰ দেউতা কোনো পৰিচয় নাই চাগে আপোনাৰ মাক চাগে যোনে তোনে সেই কাম ভাগি কৰিলে কৰি পিনে আপোনাক জন্ম দিলে আপুনি কোৱাৰ কাৰণে কৈছোঁ দেই বেয়া পাব নালাগে আপুনি কোৱাৰ কাৰণে কৈছোঁ যিহেতুকে চব কথা সহ্য কৰিব পাৰি কিন্তু এনেকুৱা কথা ক'লে সহ্য কৰিব নোৱাৰি ঠিক আছে এই ভিডিঅ'টো দিছোঁ কোনোবাই ভাল পাইছে চাইছে আপুনি বেয়া পাইছে আচলতে চাব নালাগে আৰু চাইছে যদিও আপুনি মোক কিবা ভুল দেখিছে যদিও আপুনি এনেদৰে কমেণ্ট কৰিব নালাগে আপুনি ভালমতে ভাল কমেণ্ট এটা কৰি মোক ক'ব লাগিছিল কিন্তু এই কামটো কিয় কৰিলে আপোনাৰতো কমেণ্ট হাজাৰ মানুহে চাব আপুনি আপোনাৰ পৰিচয়টো দি দিলে নহয় আচলতে আপুনি এনেকুৱাই আচলতে আপুনি এগৰাকী মহিলা মানুহ হৈ এনে কমেণ্ট কৰিবৰ কাৰণে কেনেকৈ পাৰে বাৰু এগৰাকী মহিলা মানুহ হৈ কেনেকৈ কৰিব পাৰে আচলতে আপুনি ইমান বেয়া নাই বাৰু সেই শব্দটো আপুনি কেনেকৈ উলিয়াব পাৰিলে আচলতে আপুনি মোক এই কথা আপোনাক মই চিনি নাপাওঁ আপুনি মোক চিনি পায় নে নাপায় আপুনি জানিব সেইটো কিন্তু আপুনি চিনি পাবও পাৰে বা নাপায় আপোনাৰ কথা কিন্তু মই আপোনাক চিনি নাপাওঁ কিন্তু আপুনি মোক তেনেকৈ কমেণ্ট কৰি দিছে এইটো বৰ ভাবিবলগীয়া কথা আইনীগতভাৱে মই যদি একশ্যন লওঁ নহয় আপোনাৰ ওপৰত যদি মানহানি যদি গোচৰ লগাওঁ নহয় আপুনি ৰঙা ঘৰৰ ভাত খাই থাকিব লাগিব গম পাইছে কাৰণ কেলৈ মই একো ভুল কৰা নাই ভুল নকৰাকেই যদি আপুনি এনে কমেণ্ট কৰে কোনটো মাফ কৰি নিদিয়ে কিন্তু মই বাৰু মাফ কৰি দিছোঁ বাৰু এইটো টেনশ্যন ল'ব দৰকাৰ নাই যিহেতুকে মোৰ মন মগজু আছে মোৰ মা দেউতা আছে মা দেউতাই মোক ভাল শিক্ষাই দিছে বেয়া শিক্ষা দিয়া নাই ঠিক আছে আপোনাৰ মা দেউতাৰ নিচিনা হয়তো মোৰ মা দেউতা নহয় আচলতে আপোনাৰ মা দেউতা অকণমান খেলি মেলি নেকি ঠিক নাই আপোনাক শিক্ষাটো অলপ ভালকৈ নিদিলে নেকি সেইটো কাৰণে আপোনাৰ গাতো চাগে দুখ নাই নেকি চাগে আচলতে এতিয়া মোক বহুতে কমেণ্ট কৰিব দেই মাক দেউতাকক ঠেলিছে আমুক ঠেলিছে তামুক ঠেলিছে ঠেলিবলৈ বাধ্য হৈ গৈছোঁ মাক দেউতাৰ নাম ল'বলৈ বাধ্য হৈছোঁ কাৰণ কেলৈ মোক এই কমেণ্টটো কৰি দিলে এই কমেণ্টটোৰ অৰ্থ কি যাৰ পৰিচয় নাই মাক দেউতাকৰ যাৰ পৰিচয় নাই তাকহে এই শব্দটো কয় এই বাইদেউগৰাকী ক'লে মইতো চিনাকি দি দিলোঁ যে মোৰ মা দেউতা আছে আচলতে এই বাইদেউগৰাকী ভগহে মাক বাপেকৰ কোনো পৰিচয় নাই কৰ সন্তান কি কথা একো পৰিচয় নাই চাগে সেইটো কাৰণে মোক এনে কমেণ্ট কৰিলে আচলতে এনেকুৱা কথা দেই চকু বেয়া আৰু চকু ভাল এজন অন্ধজনে কি দেখিব জানে আপোনালোকে অন্ধজনে সদায় আন্ধাৰ দেখিব মই আপোনালোকক উদাহৰণ এটা দি বুজাই দিছোঁ অন্ধ মানুহে সদায় আন্ধাৰ দেখিব আৰু যাৰ চকু ভাল সিহঁতি সদায় পোহৰ দেখিব আচলতে এই বাইদেউগৰাকী সেই তেনেকুৱা সেইকাৰণে মোক এই কমেণ্টটো দিব পাৰিলে আচলতে বাইদেউগৰাকী তেনেকুৱা ন সেইকাৰণে মোক দেখিছে কাৰণ কেলৈ চোৰেহে চোৰক দেখিব সাপেহে সাপৰ ঠেং দেখিব আচলতে এই বাইদেউগৰাকী নিজৰ মাক বাপেক পৰিচয় নাই সেইটো কাৰণে মোক এই কমেণ্টটো দিব পাৰিলে সঁচা দেই আপুনি আপোনাৰ পৰিচয়টো কিয় দি দিলে বাৰু নিজৰ ব্যৱসায় নিজৰ পৰিচয় বুলি কয়তো তো এতিয়াতো মই আপোনাকতো এতিয়া মই দেখাই দিলোঁ মই এতিয়াতো আপোনাৰ ধৰি লওক বন্ধু আছে আপোনাৰ বন্ধুবৰ্গই দেখিব আৰু বন্ধুবৰ্গই দেখাৰ লগে লগে আপোনাৰ কথা এইগৰাকী এনেকুৱাই নেকি ঠিক আছে বন্ধুবৰ্গই দেখিব আৰু লগতে আপোনাৰ পৰিয়ালবৰ্গই দেখিব নহয়নে বাৰু পৰিয়ালবৰ্গই দেখিব এটা পৰিয়ালবৰ্গই ভাবিব দেই চে তই কি এনেকুৱাই নেকি তেনেকৈ বুলি ক'ব এতিয়া আৰু লগতে আপোনাৰ মা দেউতা দেখিব মা দেউতাই কষ্ট পাব হয় নহয় কওকচোন মোৰ উপায় নাই যিহেতুকে আপুনি মোক এনে কমেণ্ট দিলে মই আৰু কুণ্ঠাবোধ কেলৈ কৰিম বাৰু দেখুৱাই দিছোঁ সেইকাৰণে মোৰ 1 লাখ লোক আছে 1 লাখ লোকৰ আগত আপোনাক চিনাকি কৰাই দিছোঁ ঠিক আছে আচলতে মই ভিডিঅ'টো এইটো কাৰণে বনাইছিলোঁ যেন এই বাইদেউগৰাকীয়ে মোক এই কমেণ্টটো দিলে আৰু কমেণ্টটো পাই মোৰ বহুত দুখ লাগিল দুখ লগাৰ কাৰণে মই ৰ'ব নোৱাৰিলোঁ কিন্তু আইনীগতভাৱে ব্যৱস্থা মই ল'ব পাৰোঁ কিন্তু এবাৰলৈ মাফ কৰি দিছোঁ যিহেতুকে দিলে আৰু ঠিক আছে
কিন্তু মই সকীয়াই দিছোঁ নেক্সট টাইম তুমি গম পাইছা আপুনি বয়সত চাগে মোতকৈ সৰু হ'ব নি চাগে তো সেইকাৰণে মই তুমি বুলি কৈছোঁ দেই তুমি এনে কাম ভৱিষ্যতলৈ নকৰিবা ঠিক আছে সঁচাই কৈছোঁ এনে কাম তুমি ভৱিষ্যতলৈ নকৰিবা তুমি ভাবিব পাৰা যেন মই ফেক একাউণ্ট এটা খুলিছোঁ ফেক জিমেইল এটা খুলিছোঁ মোক গম নাপাব আপুনি তেনেকৈ ভাবিব পাৰে আপুনি আকৌ টেকনিকেল কিছুমান কথা নাজানে নহয় আপোনাৰ ঘৰত গৈ ওলাবগৈ এনে ভুল নকৰিব এতিয়া কিছুমানে ভুল কৰে দেই ফেক ফেচবুক খুলি লয় ফেক ফেচবুক খুলি লয় তাৰপিছত সেই ফেক ফেচবুকটোৰ পৰা বেলেগক বেয়া মন্তব্য কৰে সি নাজানে যেন সেই মোবাইলটোত যেন তাৰ অৰিজিনেলি যোনটো ফেচবুক একাউণ্ট সেইটোত লগ ইন হৈ আছে বুলি নাজানে যেন আৰু সেই লগ ইন হৈ থাকিলে যেন সেই মোবাইলটোত কেইটা ফেচবুক খুলি থৈছে কেইটা জিমেইল খুলি থৈছে চব যেন উলিয়াই পেলাব পাৰে বুলি নাজানে আচলতে এইগৰাকীও সেই তেনে হৈছে বুলি মই অনুভৱ কৰোঁ তো মই আপোনাক মানে কৈ দিছোঁ শেষত এনে ভুল নকৰিব ভৱিষ্যতলৈ বিপদত পৰিব ৰঙা ঘৰৰ আলহী হ'বগৈ ৰঙা ঘৰৰ ভাত খাবলগীয়া হ'ব দেই মই ধুনীয়াকৈ কৈ দিছোঁ বা খং ৰাগ কৰা নাই কিন্তু মই 1 লাখ মানুহৰ আগত খালি আপোনাৰ যোনটো চৰিত্ৰ আপোনাৰ যোনটো ব্যৱহাৰটো খালি পৰিচয় কৰাই দিছোঁ তো যিহেতুকে বন্ধুসকল আপোনালোকক ভিডিঅ'টো আগবঢ়াই দিলোঁ যদি মোৰ কিবা ভুল হৈছে আপোনালোকে এতিয়াও মোক কমেণ্ট কৰি ক'ব ঠিক আছে যদি ভুল হৈছে দেই তো কমেণ্ট নকৰাকৈ নাথাকিব এই বাইদেউগৰাকীয়ে মোক এনে কমেণ্ট দিয়াৰ কাৰণে মোৰ মনটো বহুত দুখ লাগি গ'ল দুখ লগাৰ কাৰণে মই কৈ দিবলৈ বাধ্য হ'লোঁ বেয়া লাগে নহয় জানো এনেকৈ ইমান বেয়া মন্তব্য কৰি দিব আচলতে এই অধিকাৰ ক'ত পালে অধিকাৰ বৰ বেলেগ ধৰণৰ কথা অধিকাৰ বস্তুটো বৰ বেলেগ ধৰণৰ কথা এই বাইদেউগৰাকীয়ে ইমান এটা অপৰাধ মন্তব্য কৰিবৰ কাৰণে অধিকাৰ ক'ত পালে কাকো অধিকাৰ দিয়া নাই এনে মন্তব্য কৰিবৰ কাৰণে তো সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ সমগ্ৰ অসমত বিয়পি পৰিব এতিয়া এই ভিডিঅ'টো তো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব ঠিক আছে মই বাৰু আইনীগত ব্যৱস্থা নলওঁ বাৰু কিন্তু ল'লে মানে এই বাইদেউগৰাকী হাৰি নাযাব ঠিক আছে আৰু ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে মই কি ভিডিঅ'টোনো বনাইছিলোঁ তাতনো কি ভুল পালে এনে বেয়া মন্তব্য কৰিবলৈ আপোনালোকে মোক সেই ভিডিঅ'টো চাইও কমেণ্ট কৰিব আৰু লগতে এই ভিডিঅ'টো চাইছে ন এই ভিডিঅ'টো চাই মোৰ কথাখিনি যিখিনি কথা কৈছোঁ ন আৰু এই বাইদেউগৰাকীয়ে যোনটো মন্তব্য দিলে তাৰ ভিত্তিত আপোনালোকে মোক কমেণ্ট কৰিব আৰু মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবচোন যিমান পাৰে এই বাইদেউগৰাকীক আৰু অলপ পৰিচয় কৰাই দিব আপোনালোকৰ ফালৰ পৰা যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই অনুৰোধ কৰিছোঁ ধন্যবাদ